জামুগুৰিহাটৰ ৰঙাচকুৱা শান্তিপুৰত উত্তপ্ত পৰিস্থিতি। তামোল ভৰুৱা বস্তা বিচৰাৰ চলেৰে যুৱতীক ধৰ্ষণৰ অপচেষ্টা। তামোল গছত বান্ধি মহিলাই চেণ্ডেল খুলি লপাথপা দিলে লম্পট দিলদাৰ হুছেইনক। এজন যুৱকক তামোল গছত বান্ধি চেণ্ডেলেৰে প্ৰচণ্ড জোৰত চৰিয়াইছে মহিলাসকলে। জামুগুৰিহাটৰ শান্তিপুৰ গাঁৱত অশান্তি সৃষ্টি কৰিব বিচৰা এইগৰাকী দিলদাৰ হুছেইনক এনেদৰেই ৰুদ্ৰমূৰ্তি ধাৰণ কৰি গালত প্ৰচণ্ড চৰ খুদাইছে কেইগৰাকী মহিলাই। জামুগুৰিহাটৰ শান্তিপুৰ গাঁৱত আজি এই বাসগৃহতে তামোল ভৰুৱা বস্তা বিচাৰি প্ৰৱেশ কৰিছিল এই লম্পট চৰিত্ৰৰ যুৱকজন। ঘৰত সেই মুহূৰ্তত কোনো নথকা বুলি কোৱা সত্ত্বেও জোৰ জবৰদস্তি এইগৰাকী যুৱতীক কোলাত তুলি পিছফালৰ পৰা ব্ৰইলাৰ ফাৰ্মলৈ বলপূৰ্বকভাৱে লৈ গৈছিল এইটো দিলদাৰ হুছেইনে। অজলা প্ৰকৃতিৰ যুৱতীগৰাকীক এইদৰেই যুৱকজনে বলপূৰ্বকভাৱে লৈ যোৱাত চিঞৰ বাখৰ কৰাত কাষৰ এগৰাকী যুৱকে দেখা পাই তৎক্ষণাত আহি উপস্থিত হোৱাত পলাবলৈ চেষ্টা কৰে। পিছত খেদি খেদি স্থানীয় লোকসকলে পথাৰৰ মাজত লম্পট যুৱকজনক কৰায়ত্ব কৰি এইদৰে তামোল গছত বান্ধি আৰক্ষীক খবৰ দিয়ে। সততে শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰা এই শান্তিপুৰ অঞ্চলত আজি সংঘটিত এনে লজ্জাজনক ঘটনাৰ বাবে উত্তেজিত হৈ পৰে মহিলাসকল, যাৰ বাবে এইদৰে আৰক্ষী আহি পোৱাৰ পূৰ্বে লম্পট চৰিত্ৰৰ দিলদাৰ হুছেইনক ৰাইজৰ লগতে মহিলাই লপাথপা দিয়াৰ লগতে তামোল গছত বান্ধি থয়। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অসৎ চৰিতাৰ্থ পূৰণ কৰিবলৈ অহা লম্পটটোক আটক কৰি থানালৈ লৈ যায়। ঘটনাটোৱে সমগ্ৰ জামুগুৰিহাট অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট, নেশ্যন টিভি। তামোল নিবলৈ আহিছে, মোক সুধিছে দাদা ভাইটিটো আছেনে? ভাইটিটো নাই বুলি কৈছো। সি কোচত দাঙি লৈ মোক খালা মাৰি বুকুকেইটা চুই পেলাই থৈ গুচি গৈছে। মই চিঞৰ বাখৰ কৰিছিলো। পলাইছে। ৰাইজে ধৰিছে। মানে ছোৱালীজনী কাপোৰ ধুই আছিলে, তাই কুঁৱাপাৰ, তাৰ পৰা মানে তাইক চুচুৱাই নিছে ইয়াৰ পৰা নি পেলাই সেয়া ব্ৰইলাৰ ঘৰ তাতে মানে অকণমান ধৰা মেলা কৰিছে, জোৰ জবস্তি কৰিছে, অকণ কোলাত বোলে দাঙিও লৈছে আৰু দাঙি লৈ পেলাই মানে এনেকুৱা অকণমান বেয়া কৰ্ম মানে কৰিবলৈ অকণ হেৰি কৰিছে, চেষ্টা কৰিছে। তো মই বিচাৰোঁ এইটোৱে যে মুছলিম ধৰ্মটোক একচুৱেলি ঘিণ নকৰোঁ দেই, তো তেওঁলোকৰ ভিতৰতে এইবোৰ কৰ্ম হৈ থাকে কিয় বাৰু? আজি ময়ো অকলে আছোঁ, আজি মই নাছিলোঁ বাৰু, মই তাই নবৌক ঘূৰোঁ, মই ঘৰত নাছিলোঁ, কিন্তু কাইলৈ বা পৰহিলৈ ময়ো তেনেকৈ অকলে থাকিম, মোৰোতো ভয় লাগিব। তেওঁলোক আহে কৰে, এইফালে অহা যোৱা কৰি থাকে, আৰু তাৰ লগতে তেওঁলোকৰ এতিয়া ৰমজান মাহো তেনেকুৱা এটা চলি আছে। তো চলি থকা অৱস্থাত তেওঁলোকে এইবোৰ কৰ্ম কৰাটো শোভা দিছে নেকি বা দিয়ে নেকি, মানে ভাবি চালে মানে অকণ ভয় লগা কথা। আৰু অলপ দেখিলো তাৰ মানে ছোৱালীজনী এতিয়া মই ৰাজহুৱাকৈ ক'বলৈও অসুবিধা হয়, কোলাত ঠিক হয়। সেই পৰিৱেশটো দেখি আৰু আমি অলপ বেয়াও লাগিছে। আমাৰ আচলতে বাইদেউৰ নিচিনা, তাই আমাতকৈ বয়সত বেছি, তো অলপ বেয়াও লাগিছে। ওলাই আহিলোঁ, কিন্তু কিয় ঘটনাটো এনেকুৱা হৈছে। তেতিয়া আহোঁতেই সি মানে অকণমান হেৰি কৰিছে, তেতিয়া তাক সোধা পোছা কৰিলোঁ, আৰু সোধা পোছা কৰোঁতে সি যে পলাই দিলে। পলাই যাওঁতে আমি আকৌ 2-4জন ল'ৰা হেৰি হৈ পেলাই হেৰিয়াত পথাৰৰ মাজত তাক ধৰিলোঁ, ধৰি পেলাই এতিয়া VDPক চমজাই দি আপোনালোকক খবৰ দিছোঁ, প্লাছ আমাৰ হেৰিয়াক আৰক্ষীক।